বাইদেউ আপুনি মোৰ কাৰণে ভগৱানৰ দৰে আপুনি নথকা হ'লে হয়তো ময়ো আজি এইখন পৃথিৱীত নাথাকিলোঁ হ'লে ধেত মামনি এনেকৈ ক'ব নাপায় নহয় আৰু মই ইমান ডাঙৰ একো কাম কৰা নাই বাইদেউ আপোনাৰ কাৰণে এইটো তেনেই সৰু কথা হ'ব পাৰে কিন্তু মোৰ কাৰণে বহুত ডাঙৰ কথা বিয়াৰ 15 বছৰ পিছতো মোৰ ল'ৰা ছোৱালী নোহোৱাৰ কাৰণে মই যে কিমান অশান্তিত ভুগিছিলোঁ সেইটো কেৱল মইহে জানো কিমান ডক্তৰ দেখুৱালোঁ কিমান চিকিৎসা কৰালোঁ কিন্তু কোনো সুফল পোৱা নাছিলোঁ শেষত যেনিবা মোৰ এগৰাকী বান্ধৱীয়ে আপোনাৰ কথা ক'লে আপুনি চিকিৎসা কৰা কোনো মহিলাৰ বোলে আজিলৈকে ল'ৰা ছোৱালী নোহোৱাকৈ থকাই নাই আৰু ময়ো তাৰ প্ৰমাণ পালোঁ নহয় সেয়া চাওক মোৰ কোচত মোৰ সন্তান এতিয়া মই বহুত সুখী বাইদেউ আৰু লগতে মোৰ স্বামী মোৰ পৰিয়ালৰ সকলো সুখী আপোনাক ধন্যবাদ জনাবলৈ মোৰ ভাষা নাই বাইদেউ তুমি সুখী হৈছা তোমাৰ পৰিয়ালৰ মানুহ সুখী হৈছে সেয়াই মোৰ কাৰণে যথেষ্ট আকৌনো মিছাতে এইবোৰ মিঠাই টোপোলা কিয় আনিব লাগে বাৰু বাইদেউ আপুনি আমাক এই সন্তানটোৰ ৰূপত ইমান ডাঙৰ এটা উপহাৰ দিলে মই মাত্ৰ এই সৰু মিঠাই টোপোলাটোহে আনিছোঁ বাইদেউ মই এতিয়া গৈ থাকোঁ জানেই নহয় গাঁৱলীয়া ৰাস্তা আন্ধাৰ হৈ গ'লে আকৌ কেঁচুৱাটো লৈ যাবলৈ দিগদাৰে হ'ব অঁ ঠিক আছে মামনি যোৱা বাৰু ভালেই হ'ল মানুহগৰাকীয়ে মিঠাই লৈ আহিছে মোৰ যে মিঠাই খাবলৈ ইমান মন গৈ আছিলে মানুহবোৰে এই মিঠাইবোৰ কিয় লৈ আনে জানো এইবোৰকে খাই খাই তোমাৰ স্বাস্থ্য বেয়া হ'ব ধৰিছে এই মিঠাই সোপা খাই তুমি ভাত খাবলৈও মন নকৰা বৰ্ণালী তুমি নিজকে লক্ষ্য কৰিছানে বাৰু মিঠাই খাই খাই তুমি শকত হৈ যাব ধৰিছা এনেকৈ হ'লে কিন্তু পিছত দিগদাৰ হ'ব মই বহুত এনেকুৱা মহিলা দেখিছোঁ শকত হৈ যোৱাৰ কাৰণে ল'ৰা ছোৱালী নহয় তাতে কি হ'ল মা তুমি দেখোন আছাই তুমি দেখোন গোটেই জগতৰ চিকিৎসা কৰা মোৰো কৰিবা খবৰদাৰ বৰ্ণালী তুমি এনেকুৱা কথা আৰু নেক্সট টাইম কেতিয়াও নক'বা মই বহুতো মহিলাৰ চিকিৎসা কৰোঁ সেইটো সঁচা কথা কিন্তু তোমাৰ যাতে এনেকুৱা কেতিয়াও নহয় তোমাৰ যাতে এইবোৰ চিকিৎসা ল'ব লগা কেতিয়াও নহয় বৰ্ণালী কিয় মা তুমি ভয় খাইছা কিয় তুমি এনেকুৱা কি চিকিৎসা কৰানো মই এইখন ঘৰতে জন্ম হ'লোঁ ডাঙৰ দীঘল হ'লোঁ কিন্তু আজিলৈকে বুজিব পৰা নাই তুমি আচলতে কৰা কি তুমিতো MBBS পঢ়িছিলা তেন্তে তুমি চহৰৰ কোনোবা হস্পিটেলত ডক্টৰ হ'ব পাৰিলা হ'লে তাকে নকৰি তুমি গাঁৱতে আমাৰ এই ঘৰখনতে চিকিৎসা কৰা আৰু তুমি চিকিৎসা কৰা কোনো মহিলাৰে সন্তান নোহোৱাকৈ কেতিয়াও নাথাকে যিটো ডক্টৰৰ দ্বাৰা সম্ভৱ নহয় আচলতে ৰহস্যটো কি মা মই বুজি নাপাওঁ এইবোৰ কথা তুমি বুজিব নালাগে বৰ্ণালী মাত্ৰ এটা কথা জানিবা মই যিয়ে কৰি আছোঁ তোমাৰ ভৱিষ্যত ভাল কৰিবলৈকে কৰি আছোঁ বাইদেউ অঁ চম্পা কোৱা বাইদেউ মহিলাগৰাকী আহিছে আপোনাক লগ কৰিব বিচাৰিছে মহিলাগৰাকীৰ সন্তান নাই অঁ হয় নেকি ব'লা মই গৈ আছোঁ মায়ে বাৰু কি এনেকুৱা চিকিৎসা কৰে মোৰ জানিবলৈ এতিয়া খুব মন গৈছে মই কিমানবাৰ যে সুধিছোঁ মাক কিন্তু মায়ে মোক একোৱে নকয় মই দেউতাকে সুধিব লাগিব দেউতা তুমি কিন্তু মোক আজি এটা কথা ক'বই লাগিব কি কথা বৰ্ণালী মাজনী দেউতা মায়ে কোনো হস্পিটেলত চিকিৎসা নকৰি গাঁৱতে ঘৰত কিয় চিকিৎসা কৰে আৰু যিটো ৰুমত মায়ে মহিলাসকলৰ চিকিৎসা কৰে তাত কাকো সোমাব নিদিয়ে মোৰ ইমান বয়স হ'লহি কিন্তু আজিলৈকে সেইটো ৰুমত সোমোৱা নাই কিন্তু দেউতা তুমি নিশ্চয় জানিবা নহয় জানো তুমিতো চাগে সেইটো ৰুমত সোমাইছা অঁ বৰ্ণালী ৰুমটো বনাই থাকোঁতেই মই এবাৰ সোমাইছিলোঁ তাৰপিছত কিন্তু আজিলৈকে সোমোৱা নাই কি তাৰমানে দেউতা তুমিও নাজানা তাত কি আছে মায়ে কেনেকৈ চিকিৎসা কৰে নাজানো বৰ্ণালী আৰু জানিবৰ ইচ্ছাও নাই হাজাৰ হ'লেও তোমাৰ মা এগৰাকী ডক্তৰেই হয় আৰু মোৰ তেওঁৰ ওপৰত বিশ্বাস আছে তেওঁ কোনো বেয়া কাম বা ভুল কাম কেতিয়াও নকৰে তথাপিও দেউতা মায়ে চিকিৎসা কৰা সকলো মহিলাৰে সন্তান হয়েই এইটো কেনেকৈ সম্ভৱ আনকি যিসকল মহিলাক ডাঙৰ ডাঙৰ ডক্তৰেও কেতিয়াও সন্তান নহ'ব বুলি কয় তেওঁলোকৰো আনকি সন্তান হয় বৰ্ণালী তুমি সেইবোৰ ইমানকৈ চিন্তা নকৰিবা মাজনী তোমাৰ মাৰ চিকিৎসা বহুত ভাল সেইকাৰণেহে এইখিনি সম্ভৱ হৈছে বেলেগ কোনো কথা নাই মাজনী তুমি আৰু এইবোৰ কথাত লাগি থাকিব নালাগে তুমি নিজৰ পঢ়াত ধ্যান দিয়া কিন্তু দেউতায়েও মোক কথাখিনি ভালকৈ নক'লে কিবা এটা ৰহস্য নিশ্চয় আছে নহ'লে সেই ৰুমটোৰ ভিতৰত কাকো সোমাব নিদিয়ে কিয় মায়ে অকল চম্পা আণ্টি আৰু মাৰ বাহিৰে সেইটো ৰুমত আজিলৈকে কোনেও সোমোৱা নাই আনকি দেউতাও সোমোৱা নাই বোলে মই যিকোনো প্ৰকাৰে সেইটো ৰুমত এদিন সোমাবই লাগিব তাত কিনো আছে মায়ে এনেকুৱা কি চিকিৎসা কৰে মই এবাৰ চাবই লাগিব এনেকুৱা সুবিধা আৰু মই কেতিয়াও নাপাওঁ এতিয়া মা ঘৰত নাই ক'ৰবাত ওলাই গৈছে এইটো চান্সতে ৰুমটোৰ ভিতৰত সোমাই মই চাব লাগিব বৰ্ণালী ক'লৈ গৈছা তুমি চম্পা আণ্টি আপুনি ইয়াত কিয় আপুনি মাৰ লগত যোৱা নাই নেকি নাই যোৱা বৰ্ণালী মই নাই যোৱা তোমাৰ মা অকলে ওলাই গৈছে কিন্তু তুমি এইফালে ক'ত যাব ওলাইছিলা চম্পা আণ্টি এতিয়া আপুনিয়ে মোৰ শেষ ভৰসা আপুনিয়ে মোক সহায় কৰিব পাৰিব চাওকচোন চম্পা আণ্টি মাৰ জীয়েক হিচাপে মোৰ জানো এইখিনি জনাৰ অধিকাৰ নাই মায়ে এই ৰুমটোৰ ভিতৰত কাকো সোমাব নিদিয়ে কিন্তু কিয় মায়ে কেনেকুৱা ধৰণৰ চিকিৎসা কৰে মোৰ জানিবৰ বৰ মন গৈছে চম্পা আণ্টি চোৱা বৰ্ণালী কিছুমান কথা নজনাকৈ থকাই ভাল অন্ততঃ আপুনি এনেকৈ নক'ব চম্পা আণ্টি মাক মই কিমানবাৰ সুধিলোঁ কিন্তু মায়ে একো নকয় দেউতাও আনকি একো নকয় সময় হ'লে সকলো গম পাবা এতিয়াও সেইটো সময় অহা নাই বৰ্ণালী আৰু চাবা তোমাৰ মায়ে অনুমতি নিদিয়ালৈকে তুমি এইটো ৰুমত কেতিয়াও নোসোমাবা
নাই চম্পা আণ্টি, মই এইটো নামানো। আপোনাৰ হাততো চাবি আছে, খুলি দিয়কচোন, মই আজি সোমামেই ইয়াত। জিদ নকৰিবা বৰ্ণালী, তোমাৰ এতিয়াও ইমান বয়স হোৱা নাই। কিন্তু এটা কথা তোমাক মই ক'ব পাৰোঁ বৰ্ণালী, তোমাৰ মায়ে কোনো বেয়া কাম নকৰে। যিসকল মহিলাৰ সন্তান নহয়, সেইটো দুখ কেৱল তেওঁলোকেহে অনুভৱ কৰিব পাৰে। আৰু তোমাৰ মাৰ চিকিৎসাৰ কাৰণে কিমান তেনেকুৱা মানুহে সন্তানৰ সুখ পাইছে। তেওঁ কি চিকিৎসা কৰে, কেনেকৈ কৰে, সেইবোৰ জানি তুমি কি কৰিবা? তোমাৰ মায়েও দেখোন ডাঙৰ চহৰলৈ গৈ চাকৰি কৰিব পাৰিলে হ'লে, কিন্তু তেতিয়া তেওঁ গাঁৱৰে পিছপৰা মানুহখিনিক চিকিৎসা কৰিব নোৱাৰিলে হ'লে। একমাত্ৰ সেইটো কাৰণেই তেওঁ চহৰলৈ নগ'ল। মুঠৰ ওপৰত তোমাৰ মা এগৰাকী বহুত ভাল মানুহ বৰ্ণালী। ইয়াতকৈ বেছি আৰু তুমি একো জানিব নালাগে। আহা এতিয়া, মোৰ লগত আহা, ইয়াত ৰৈ থাকিব নালাগে। এনেকৈয়ে সময়বোৰ পাৰ হৈ গৈ থাকিল। আজি বৰ্ণালীৰ বিয়া, কিন্তু এতিয়াও তাই নাজানে মাকে কেনেধৰণৰ চিকিৎসা কৰে। আৰু সকলোৱে বুজোৱাৰ পিছত তাই এতিয়া জানিবলৈ ইমান ইচ্ছাও নকৰে। বৰ্ণালী মাজনী, আজিৰ পৰা তোমাৰ নতুন জীৱন আৰম্ভ হ'ব। নতুন ঘৰখনক তুমি নিজৰ বুলি আঁকোৱালি ল'বা, আৰু তাত থকা সকলো এতিয়া তোমাৰ নিজৰ মানুহ। বিয়নী, মোৰ এজনীয়ে ছোৱালী, তাইকো আজি আপোনালোকৰ হাতত গতালো। সৰুৰে পৰা তাই বহুত মৰমত ডাঙৰ হৈছে। কিবা ভুল কৰিলে ক্ষমা কৰি দিব, শিকাই বুজাই ল'ব। আৰু বিয়নী, আপোনালোকে অলপো চিন্তা নকৰিব। বৰ্ণালীক আমি বোৱাৰী হিচাপে নহয়, নিজৰ ছোৱালী হিচাপেহে লৈ গৈছোঁ আজি। এইখন ঘৰত তাই যেনেকৈ আছিল, যিমান মৰমত আছিল, আমাৰ ঘৰখনতো তাই তেনেকৈয়ে থাকিব। মা, দেউতা, তোমালোকে আশীৰ্বাদ কৰিবা যাতে মই নতুন সংসাৰখন ভালকৈ চলাই নিব পাৰোঁ। আমাৰ আশীৰ্বাদ সদায় তোৰ লগত আছে মাজনী। আৰু তই অলপো দুখ নকৰিবি, কিমাননো দূৰ আৰু, যেতিয়াই মন যায় গুচি আহিবি। বৰ্ণালী, তোমাৰ যেতিয়াই মা দেউতালৈ মনত পৰে তুমি গুচি আহিবা। বিয়নী, আমি আহোঁ তেন্তে। বিক্ৰম, বৰ্ণালী, ব'লা। ছোৱালীজনীৰ আগততো কান্দি দেখুৱাব নোৱাৰোঁ, তাই বেছি দুখ কৰিব। কিন্তু মইহে জানিছোঁ মোৰ অন্তৰখনে আজি কিমান কান্দিছে। নাকান্দিবা অ, এদিন নহয় এদিনটো তাইক এখন ঘৰলৈ উলিয়াই দিবই লাগিলে হ'লে। অন্ততঃ তাইতো ওচৰতে পৰিছে, আৰু এখন ভাল ঘৰতো পৰিছে। আমি সেইটো লৈ সন্তুষ্ট হ'ব লাগে। সেইটো হয় বাৰু, তাই এখন বহুত ভাল ঘৰতে পৰিছে। বাইদেউ, দুখ নকৰিব, বৰ্ণালী মাজনী আহিয়ে থাকিব নহয় মাজে মাজে, আৰু আপোনালোকো গৈ খবৰ লৈ থাকিব। কিমাননো দূৰ আৰু, অহা যোৱা চলিয়ে থাকিব নহয়। নাকান্দিবা আৰু এতিয়া। বাইদেউ, মানুহ এগৰাকী আহি অথনিৰে পৰা ৰৈ আছে আপোনাৰ কাৰণে। মই ইমানবাৰ কৈছোঁ আজি বাইদেউৰ জীয়েকৰ বিয়া, আজি ৰোগী নাচায়, কিন্তু মানুহগৰাকীয়ে নামানে। যিমান দেৰি হ'লেও বোলে বহিয়ে থাকিব। বহুত দূৰৰ পৰা আহিছে বোলে। বহুত দূৰৰ পৰা আহিছে নেকি? তেন্তে বেলেগ এদিনাখন আহিবলৈও ক'ব নোৱাৰিম। ব'লা চাই দিওঁ আৰু, ইমান আশালৈ আহিছে। ব'লক বাইদেউ। বৰ্ণালী, এইজনী পূজা, তোমাৰ ননদেই হ'ব, বিক্ৰমৰ দূৰ সম্পৰ্কীয় খুৰাকৰ জীয়েক। পূজা, লগ পাই ভাল লাগিল। তুমি বাৰু আমাৰ বিয়াত অহা নাছিলা নেকি? দেখা মনত পৰা নাই মোৰ। নবৌ, বিয়াত আহিব পৰা নাছিলোঁ। মই ট্ৰিটমেণ্টৰ কাৰণে বহুত দূৰলৈ গৈছিলোঁ। হয় নেকি? কি হৈছে তোমাৰ? কিনো ক'ম আৰু নবৌ, এতিয়া মোৰ দুখৰ কথা। আচলতে বৰ্ণালী, পূজাৰ কেইবাবছৰো হ'ল বিয়া হোৱা, এতিয়ালৈকে সন্তান হোৱা নাই। বহুত চিকিৎসা কৰালে, বহুত দূৰ দূৰণি ডক্তৰকো দেখুৱালে, কিন্তু একো ফল নাপালে। আৰু তোমাৰ মাৰ বিষয়েতো আমি সকলোৱে জানোৱেই। পূজায়ো বহুত আশালৈ আহিছে তোমাৰ ওচৰলৈ। নবৌ, বহুত শুনিছোঁ আপোনাৰ মাৰ কথা। তেখেতে চিকিৎসা কৰা কোনো এগৰাকী মহিলাই বোলে আজিলৈকে সন্তান নোহোৱাকৈ থকাই নাই। নবৌ, আপুনি আপোনাৰ মাক ক'বচোন মোৰ চিকিৎসাও কৰিবলৈ। বৰ্ণালী, আমি সেইটোৱে ভাবিছোঁ, তোমাৰ মায়ে চিকিৎসা কৰিলেহে যদি পূজাৰ সন্তান হয়। সেইটো কথা তাৰমানে। তেন্তে ব'লা পূজা, আজিয়ে তোমাক মোৰ মাৰ ওচৰলৈ লৈ যাওঁ। ব'লক নবৌ, ব'লক। যিমান সোনকাল হয় মোৰ কাৰণে সিমানেই ভাল। বৰ্ণালী, আজিয়ে লৈ যোৱা, দেৰি কৰি লাভ নাই। ব'লা তেন্তে পূজা। বৰ্ণালীৰ মাকে চিকিৎসা কৰিলে পূজাৰ সন্তান হ'বই, সেইটো মোৰো বিশ্বাস আছে। কি হ'ল মা, পূজাৰ চিকিৎসা কৰাত কিবা অসুবিধা আছে নেকি তোমাৰ? চোৱা পূজা, মইতো আৰু ভগৱান নহয়, মই মানুহেই হয়। ইমান ডাঙৰ ডাঙৰ ডক্তৰেও তোমাক মা হ'ব নোৱাৰা বুলি কৈছে। তেনেস্থলত মই চিকিৎসা কৰিলে তুমি মা হ'ব পাৰিবা বুলি কেনেকৈ ভাবিলা? বাইদেউ, আপোনাৰ প্ৰশংসা মই বহুত শুনিছোঁ। আপুনি চিকিৎসা কৰিলে বোলে বাজি তিৰোতাৰো সন্তান হয়। প্লিজ বাইদেউ, মোৰ ট্ৰিটমেণ্টটো আপুনি কৰকচোন, নহ'লে মই ক'ত যাম বাৰু কওকচোন। হ'ব বাৰু পূজা, মই চিকিৎসা কৰিম, কিন্তু বাকীখিনি ভগৱানৰ ওপৰত। চম্পা, চম্পা, বাইদেউ মাতিছিলে নেকি? মাতিছিলোঁ চম্পা। পূজাক ভিতৰলৈ লৈ যাচোন। বাইদেউ, আপোনাৰ চেম্বাৰলৈকে লৈ যামনে? নাই, এতিয়াই সেইটো ৰুমলৈ দিব নালাগে, বেলেগ এটা ৰুমতে বহিব দে। যোৱা পূজা, তুমি চম্পাৰ লগতে যোৱা, মই গৈ আছোঁ। চা বৰ্ণালী, মই কিন্তু তোক খুব বেয়া পাইছোঁ। কিয় মা, তুমি মোক বেয়া কিয় পাইছা? ইয়াৰ আগতো তই এবাৰ তোৰ বান্ধৱী এগৰাকী বায়েকক লৈ আহিছিলি, আৰু তাই চিকিৎসা কৰিব কৈছিলি। তেতিয়াই মই তোক মনা কৰিছিলোঁ। আজিলৈকে মই কোনো চিনাকি মানুহৰ চিকিৎসা কৰা নাই, আৰু তই সেই কথা ভালকৈয়ে জান, কিন্তু বাৰে বাৰে কিয় পাহৰি যাওঁ? কিন্তু কিয় মা, কিয় তুমি চিনাকি মানুহৰ চিকিৎসা কৰিব নোৱাৰা? নোৱাৰাৰ কাৰণ আছে, চব কথা ক'ব নোৱাৰি নহয়। কিন্তু মা, পূজা মোৰ ননদ হয়, আৰু বহুত আশালৈ তাই মোৰ ওচৰলৈ আহিছিলে। প্লিজ মা, তাই চিকিৎসা কৰি দিয়া তুমি।
ৰ'বা বৰ্ণালী, আগতে মই পূজাৰ লগত ভালকৈ কথা পাতি লওঁ, পিছতহে ক'ব পাৰিম চিকিৎসা কৰিব পাৰোঁ নে নাই। নাই মা, এনেকৈ নক'বা প্লিজ, তুমি তাই চিকিৎসা কৰিবই লাগিব। আৰু এটা কথা মা, তাইৰ পৰা কিন্তু পইচা নল'বা। আমাৰ এখেতৰ সম্পৰ্কীয় ভনীয়েক হয়, কথাটো বেয়া হ'ব নহ'লে। ঠিক আছে বাৰু বৰ্ণালী, মই মোৰ ফিজটো নলওঁ, কিন্তু এই চিকিৎসাৰ কাৰণে বহুত পইচাৰ প্ৰয়োজন হয়, তুমিতো জানাই সেইটো। সেইখিনিতো পূজাই দিবই লাগিব, মোৰ ফিজটো নিদিলেও হ'ব বাৰু। আৰে মা, তুমি দেখোন চবৰ পৰা পইচা লোৱাই, পূজাৰ পৰা যেনিবা নললাই, কিনো হ'ব। বৰ্ণালী, এইখিনি চিকিৎসাকে যদি বেলেগ ডক্টৰে কৰিলে হ'লে ইয়াতকৈ দুগুণ পইচা ল'লে হ'লে মইতো বহুত কমাই লওঁ। কিন্তু মা, তুমিতো আন ডক্টৰৰ দৰে চিকিৎসা নকৰা, আৰু তুমি কেনেকুৱা চিকিৎসা কৰা মই দেখোন সেইটোৱে নাজানো। গতিকে কিহতনো কিমান পইচাৰ প্ৰয়োজন হয় মইনো কেনেকৈ জানিম। মা, এতিয়া মই বিয়াও হৈ গ'লোঁ, আন এখন ঘৰলৈ গুচি গ'লোঁ, এতিয়াতো অন্ততঃ তুমি তোমাৰ চিকিৎসা পদ্ধতিৰ বিষয়ে মোক ক'ব পাৰা। কোৱাচোন মা, কেনেকুৱা চিকিৎসা কৰা তুমি? এইবোৰ কথা সুধি থাকিলে মই কিন্তু পূজাৰ চিকিৎসাও নকৰিম, কৈ দিছোঁ তোমাক। হ'ব বাৰু মা, ক'ব নালাগে, কিন্তু তুমি পূজাৰ চিকিৎসাটো কৰি দিয়া। বৰ্ণালী, তুমি বহা, মই পূজাৰ লগত কিছুমান কথা পাতি লওঁ। আৰে পূজা, তুমি আহিছা, আৰু আজি দেখোন তোমাৰ মনটো বৰ ভাল হৈ আছে, কি হ'লনো? মন ভাল হোৱাৰে কথা নবৌ, এইটো দিনৰ কাৰণে মই যে কিমান বছৰৰ পৰা অপেক্ষা কৰি আছিলোঁ। নবৌ, আপোনাৰ মাৰ চিকিৎসাই কামত দিলে, মই প্ৰেগনেণ্ট। বাহ পূজা, এইটো খবৰ শুনি সঁচাকৈ বৰ সুখী হ'লোঁ। চোৱাচোন বাৰু নবৌ, ইমান ডাঙৰ ডাঙৰ ডক্টৰেও হাৰ মানি গৈছিল, কিন্তু তোমাৰ মাৰ চিকিৎসাৰ ফলত মই এতিয়া মা হ'বলৈ ওলাইছোঁ। পূজা, এটা কথা সুধোঁ, ক'বানে বাৰু? সোধা নবৌ, কি কথানো? মানে মই আচলতে এতিয়ালৈকে মাৰ চিকিৎসাৰ বিষয়ে একোৱেই নাজানো। ইমান সোধাৰ পিছতো মায়ে মোক কেতিয়াও নকয়, কিন্তু তুমিতো সেই চিকিৎসা লৈছা, তুমিতো নিশ্চয় গম পোৱা। মায়ে কেনেকুৱা ধৰণৰ চিকিৎসা কৰে বাৰু? মানে নবৌ, আপোনাৰ মায়ে মোক ঔষধেই দিছিলে, সেই ঔষধ খায়ে মই ভাল পালোঁ। মায়ে কেৱল ঔষধেই দিয়েনে? আৰু সেই ঔষধে ইমান কাম কৰেনে পূজা? ডাঙৰ ডাঙৰ ডক্টৰে যিটো কাম সম্ভৱ কৰি তুলিব নোৱাৰে, সেই কাম কেৱল মাৰ ঔষধেই সম্ভৱ কৰেনে? শুনা নবৌ, আচলতে মই বিচাৰিলেও এই কথা মই তোমাক ক'ব নোৱাৰিম। তোমাৰ মায়ে মোৰ চিকিৎসা আৰম্ভ কৰাৰ আগতেই মোৰ পৰা এইটো কথা লৈছিল, মই যাতে তেখেতৰ চিকিৎসা পদ্ধতিৰ বিষয়ে আন কাকো নকওঁ, বিশেষকৈ তোমাক। আৰু ময়ো কথা দিছিলোঁ, গতিকে মই তোমাক এই বিষয়ে একো ক'ব নোৱাৰিম নবৌ। প্লিজ পূজা, কোৱাচোন, মই বহুত চেষ্টা কৰিও এই কথা উলিয়াব নোৱাৰিলোঁ, আৰু তুমি যে মোক এই কথা কৈছা, মই এইটো মাক কেতিয়াও নকওঁ। প্লিজ পূজা, কোৱাচোন মোক। নাই নবৌ, মই যিহেতু তোমাৰ মাক কথা দিছোঁ, মই এই কথা তোমাক কেতিয়াও ক'ব নোৱাৰোঁ। আৰু তুমিও বাদ দিয়া সেইবোৰ কথা চিন্তা কৰিবলৈ, তোমাৰ মায়ে যিহেতু তোমাৰ পৰা লুকুৱাই আছে, তেওঁ নিশ্চয় কিবা ভালৰ কাৰণেই লুকুৱাইছে। হ'ব দিয়া নবৌ, মই যাওঁ এতিয়া। পূজায়ো মোক কথাখিনি নক'লে, আৰু মায়ে পূজাক শপত দিছে যাতে তাই মোক কথাখিনি নকয়। কিয় মা, কিয় তুমি এনেকুৱা কৰা? এই কথা মই জানিলে কি হ'বনো? কি হৈছে বৰ্ণালী, তুমি কিবা চিন্তা কৰি থকাৰ নিচিনা লাগিছে। বিক্ৰম, পূজা প্ৰেগনেণ্ট, মোৰ মাৰ চিকিৎসাই কামত দিলে। আৰে, এইটো দেখোন বহুত ভাল কথা, তুমি আকৌ মন মাৰি কিয় আছা? আৰু বৰ্ণালী, তুমিও দেখোন তোমাৰ মাৰ চিকিৎসা ল'ব পাৰা। ডক্টৰে যিহেতু কৈছে যে তুমি গৰ্ভধাৰণ কৰাত কিছুমান সমস্যা আছে, বেলেগ ডক্টৰৰ চিকিৎসা লোৱাতকৈ দেখোন তোমাৰ মাৰ চিকিৎসা ল'ব পাৰা তুমি। ৰ'বাচোন বিক্ৰম, আৰু এবছৰমান অন্ততঃ চাই লওঁ, কি জানিবা মই এনেকৈয়ে মা হ'ব পাৰোঁ। কিন্তু বৰ্ণালী, পিছত যদি সমস্যাবোৰ বাঢ়ি যায়, আৰু তোমাৰ মায়ে দেখোন ইমান মানুহৰ চিকিৎসা কৰে আৰু সকলোৱে সুফল পায়। মই এইটো কোৱা নাই বৰ্ণালী যে তুমি সন্তান জন্ম দিবই লাগিব, আমি সন্তান তুলিও ল'ব পাৰিম, কিন্তু তুমি নিজে দেখোন সেইটো নিবিচাৰা। তোমাৰ মা হোৱাৰ কিমান ইচ্ছা, সেইকাৰণে মই তোমাক কৈ আছোঁ বৰ্ণালী। তুমি ঠিকেই কৈছা বিক্ৰম, কিন্তু মই জানো মায়ে মোৰ চিকিৎসা কেতিয়াও নকৰে। আৰে বৰ্ণালী, এইবোৰ কি কৈছা? কিয় তোমাৰ চিকিৎসা নকৰিব? যিগৰাকী মানুহে সকলোৰে চিকিৎসা কৰে, নিজৰ জীয়েকৰ চিকিৎসা নকৰিবনে? নকৰে বিক্ৰম, মই জানো মায়ে কেতিয়াও নকৰে। কিয় বৰ্ণালী, তুমি কিয় এনেকৈ ভাবিছা? কাৰণ বিক্ৰম, আজিলৈকে মই মাৰ চিকিৎসাৰ বিষয়ে একোৱেই নাজানো। তেওঁ কি চিকিৎসা কৰে, কেনেকৈ চিকিৎসা কৰে, মই সেইবোৰ একোৱেই গম নাপাওঁ। মায়ে কেতিয়াও মোক সেইবোৰ জানিবলৈ দিয়া নাই, আৰু মায়ে আনকি চিনাকি মানুহৰ চিকিৎসাও নকৰে। তেনেস্থলত মোৰ চিকিৎসা ক'ত কৰিব? হয় নেকি বৰ্ণালী, কথাটো তাৰমানে এনেকুৱা। কিন্তু তুমি চিন্তা নকৰিবা বৰ্ণালী, মই ক'ম শাহুমাক, মই ক'লে তেওঁ নিশ্চয় চিকিৎসা কৰিব তোমাৰ। ব'লা আমি এতিয়াই যাওঁ শাহুমাৰ ওচৰলৈ, চাবাচোন মই ক'লেতো তোমাৰ চিকিৎসা নিশ্চয় কৰিব। আৰে বিক্ৰম, বৰ্ণালী, তোমালোক ব'লা ভিতৰলৈ ব'লা। আৰে মা, তোমাৰ পিছফালে এইটো ইমান ডাঙৰ মেচিন, কিহৰ হয় এইটো? কি হয়? এইটো মানে মোৰ দৰকাৰ হৈ আছিল বহুত দিনৰ পৰা। এই মেচিনটো ব্যৱহাৰ কৰিলে মোৰ কামবোৰ যথেষ্ট সহজ হৈ পৰিব, আৰু সময়ো বহুতখিনি ৰাহি হ'ব, সেইকাৰণে আনিয়ে ল'লোঁ। মা, আপুনি ভাল সময়তে মেচিনটো আনিলে, কাৰণ এতিয়া আপুনি আপোনাৰ জীয়েকৰ চিকিৎসা কৰিব লাগিব। কি বিক্ৰম, তুমি এইবোৰ কি কৈছা? বিক্ৰমে ঠিকেই কৈছে মা, ডক্টৰে কৈছে মোৰ বোলে বহুত সমস্যা আছে, আৰু চিকিৎসা কৰিলেও যে সম্পূৰ্ণ ভাল পাম সেইটোতো বোলে সন্দেহ আছে। সেইকাৰণে তোমাৰ ওচৰলৈ আহিছোঁ মা, আমাৰ বিশ্বাস আছে তোমাৰ চিকিৎসা ল'লে মই নিশ্চয় মা হ'ব পাৰিম।
বৰ্ণালী, তোক মই আগতে বাৰে বাৰে মনা কৰিছিলোঁ বাহিৰৰ বস্তুবোৰ ইমানকৈ নাখাবি, পিছত সমস্যা হ'ব পাৰে। অঁ মা, তোমাৰ কথা নুশুনি মই বহুত ডাঙৰ ভুল কৰিলোঁ, কিন্তু এতিয়া কি কৰিম? প্লিজ মা, মোৰ চিকিৎসা কৰি দিয়া। বৰ্ণালী, তই ভালকৈ জান মই কোনো চিনাকি মানুহৰে চিকিৎসা নকৰোঁ, আৰু তই মোৰ নিজৰ ছোৱালী হয়। কিন্তু কিয় মা, কিয় আপুনি চিনাকি মানুহৰ চিকিৎসা নকৰে? সেইবোৰ বহুত কথা বিক্ৰম, বেলেগ এদিনা ক'ম বাৰু, কিন্তু মই বৰ্ণালীৰ চিকিৎসা কৰিব নোৱাৰিম। প্লিজ মা, সেনেকৈ নক'বা। তুমি দেখোন কিমান মানুহক মা হোৱাৰ সুখ দিছা, আৰু মোক কিয় চিকিৎসা নকৰা তুমি? ময়ো মা হ'ব বিচাৰোঁ, মোকো কোনোবাই মা বুলি মাতক, মই সেইটোৱে প্ৰাৰ্থনা কৰোঁ সদায়। তুমি এতিয়া মোৰ একমাত্ৰ ভৰসা মা, প্লিজ মা, মোৰ চিকিৎসা কৰি দিয়া। অবুজ নহ'বি বৰ্ণালী, মই কৈছোঁ নহয় বাৰে বাৰে, মই তোৰ চিকিৎসা কৰিব নোৱাৰোঁ। কি হ'ব বাৰু আগলৈ? বৰ্ণালীৰ মাকে বৰ্ণালীৰ চিকিৎসা কৰিবনে? তেখেতে বাৰু এনেকুৱা কি চিকিৎসা কৰে? এই সকলো কথাৰ উত্তৰ পাবলৈ আমাৰ আগন্তুক খণ্ডলৈ অপেক্ষা কৰক।